ৰুমত হিটাৰ লগাই শুই আছিল এটা পৰিয়াল কিন্তু তেওঁলোকে আৰু হাৰ নাপালে পিতৃ মাতৃ সন্তান সহ 5 সদস্যৰ কৰুণ মৃত্যু ঠাণ্ডাৰ দিনত হিটাৰ লগাই শুৱাটো প্ৰায় বহু লোকৰে অভ্যাস বিশেষকৈ শীত প্ৰধান অঞ্চলত প্ৰায় লোকেই হিটাৰ ব্যৱহাৰ কৰে আৰু এই হিটাৰ লগাই শুৱাই কাল হ'ল আইজাজ আহমেদৰ পৰিয়ালৰ বাবে 5 ডিচেম্বৰৰ নিশা হিটাৰ লগাই শুই আছিল তেওঁলোকে কিন্তু পুৱা উদ্ধাৰ হয় 5 সদস্যৰ মৃতদেহ হাস্পাতালত নিয়া হৈছিল যদিও চিকিৎসকে আটাইকে মৃত বুলি ঘোষণা কৰিছে এই শোকাবহ ঘটনাত পিতৃ মাতৃৰ লগতে 3 কণমানিৰ কৰুণ মৃত্যু হয় 3টি সন্তানৰ বয়স ক্ৰমে 3 বছৰ 1.5 বছৰ আৰু 28 দিন এই শোকাবহ ঘটনাৰ পাছতে সৃষ্টি হৈছে শোকাকুল পৰিৱেশৰ দৰাচলতে শীতকালত গেছ হিটাৰ আৰু মুকলি কয়লা চালিত সঁজুলি ব্যৱহাৰ কৰিলে কাৰ্বন মনক্সাইডৰ উৎপন্ন হয় আৰু বেছি সময় ধৰি ৰুমৰ দুৱাৰ খিৰিকী বন্ধ কৰি ভিতৰত থাকিলে শ্বাসৰুদ্ধ হৈ মৃত্যু মুখত পৰে ব্যক্তি গতিকে যদি আপুনি হিটাৰ ব্যৱহাৰ কৰে তেন্তে সাৱধান হওক আপোনাৰ এটা ভুলৰ বাবে ঘটিব পাৰে অনাকাংক্ষিত ঘটনা নিউজ ডেস্ক ৰিপৰ্ট অসম লাইভ 24 ৰুমত হিটাৰ লগাই শুই আছিল এটা পৰিয়াল কিন্তু তেওঁলোকে আৰু হাৰ নাপালে পিতৃ মাতৃ সন্তান সহ 5 সদস্যৰ কৰুণ মৃত্যু ঠাণ্ডাৰ দিনত হিটাৰ লগাই শুৱাটো প্ৰায় বহু লোকৰে অভ্যাস বিশেষকৈ শীত প্ৰধান অঞ্চলত প্ৰায় লোকেই হিটাৰ ব্যৱহাৰ কৰে আৰু এই হিটাৰ লগাই শুৱাই কাল হ'ল আইজাজ আহমেদৰ পৰিয়ালৰ বাবে 5 ডিচেম্বৰৰ নিশা হিটাৰ লগাই শুই আছিল তেওঁলোকে কিন্তু পুৱা উদ্ধাৰ হয় 5 সদস্যৰ মৃতদেহ হাস্পাতালত নিয়া হৈছিল যদিও চিকিৎসকে আটাইকে মৃত বুলি ঘোষণা কৰিছে এই শোকাবহ ঘটনাত পিতৃ মাতৃৰ লগতে 3 কণমানিৰ কৰুণ মৃত্যু হয় 3টি সন্তানৰ বয়স ক্ৰমে 3 বছৰ 1.5 বছৰ আৰু 28 দিন এই শোকাবহ ঘটনাৰ পাছতে সৃষ্টি হৈছে শোকাকুল পৰিৱেশৰ দৰাচলতে শীতকালত গেছ হিটাৰ আৰু মুকলি কয়লা চালিত সঁজুলি ব্যৱহাৰ কৰিলে কাৰ্বন মনক্সাইডৰ উৎপন্ন হয় আৰু বেছি সময় ধৰি ৰুমৰ দুৱাৰ খিৰিকী বন্ধ কৰি ভিতৰত থাকিলে শ্বাসৰুদ্ধ হৈ মৃত্যু মুখত পৰে ব্যক্তি গতিকে যদি আপুনি হিটাৰ ব্যৱহাৰ কৰে তেন্তে সাৱধান হওক আপোনাৰ এটা ভুলৰ বাবে ঘটিব পাৰে অনাকাংক্ষিত ঘটনা নিউজ ডেস্ক ৰিপৰ্ট অসম লাইভ 24